আইনৰ এখন এটা স্পষ্ট কথা যে 2017-18 চনৰ যিখন পদ প্ৰাধিকৰণ আইন, যিখন আইনৰ এখন সংশোধনী বিল 2025 চনৰ নৱেম্বৰৰ বিধানসভাত মাননীয় ৰনোজ পেগু মহোদয়ে সংশোধনী বিল হিচাপে আনিছে। এই সংশোধনী বিলখন আচলতে একো সংশোধনী বিল নহয়। এই সংশোধনী বিলখন স্পষ্ট ভাষাত আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই যেনেদৰে বিচাৰিছোঁ তেনেধৰণে কিন্তু সংশোধন হ'ব লাগিব। 1 নম্বৰ কথা, 116 আগত মাটি বিচাৰিলে নহ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিচৰা ধৰণে আমাৰ এই বসুন্ধৰা আঁচনিত মানে এপ্লাই কৰি 2025 চন পৰ্যন্ত যদি তেখেতে স্কুলৰ নামত মাটি পাইছে, তেতিয়াহ'লে তেখেতকো শিক্ষাৰ যিখন প্ৰাধিকৰণ আইন আওতাৰ ভিতৰত পৰিব লাগিব। 2 নম্বৰ কথা, শিক্ষকৰ যিটো নিযুক্তিৰ তাৰিখ, এইটো তাৰিখটো 31/12/2010 চন ধৰিছে। এইটো সলনি কৰিব লাগিব। এইটো 15 বছৰৰ অভিজ্ঞতা ধৰি নহয়, 6 বছৰৰ অভিজ্ঞতা ধৰিলে 31/12/2019 চন ধৰিব লাগিব। এইটো আমাৰ সদৌ অসম অবাধিত শিক্ষক কৰ্মচাৰী সংস্থাৰ দাবী, মূল দাবী। ইয়াৰ পিছত ডাইচ কোড 2013 চনত যেতিয়া প্ৰাধিকৰণ কৰে তেতিয়াও 9-10 ডাইচ ধৰিছে। 2021 চনত যেতিয়া প্ৰাধিকৰণ কৰে তেতিয়াও 9-10 ডাইচ ধৰিছে। আকৌ এইবাৰ এতিয়া 25 চনত প্ৰাধিকৰণ কৰিব, এতিয়াও 9-10 ডাইচ ধৰিব। এই কথাটো আমি কোনো কাৰণত মানি নলওঁ। 9-10 ডাইচৰ পৰিৱৰ্তে 18-19 ডাইচ ধৰিব লাগিব। আৰু যিটো আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰিসংখ্যা, এই পৰিসংখ্যাটো 30টাই ধৰক, আমাৰ ক'বলগীয়া নাই। হাইস্কুলৰ ক্ষেত্ৰত 25টাই ধৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু 10 বছৰৰ ভিতৰত যিকোনো 3 বছৰ ধৰিব লাগিব। এই আমাৰ প্ৰধান দাবী। এইকেইটা দাবী পূৰণ নকৰাকৈ যদি প্ৰাদেশিকৰণৰ আইনখন যদি সংশোধন কৰি এটা যদি আইনৰ এখন মানে সংশোধনীৰ ভেকু ভাওনা বা নাটক কৰি মানে প্ৰাদেশিকৰণৰ সমস্যাটো সমাধান কৰিব খুজিছে, এইটো কোনো কাৰণতে সমস্যা সমাধান নহয়। আমি সদৌ অসম অপাধিকৃত সংস্থাই, অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই দীৰ্ঘদিন ধৰি এই বিষয়টোত আন্দোলন কৰি আছোঁ। দীৰ্ঘদিন ধৰি চৰকাৰৰ লগত আমি বহুবাৰ আলোচনা কৰিছোঁ। মূল দাবী এইকেইটাই: শিক্ষকৰ নিযুক্তিৰ তাৰিখ, মাটিৰ অধিগ্ৰহণৰ তাৰিখ, ডাইচ কোড আৰু এনৰোলমেণ্ট যিমানটা ধৰক ক'বলগীয়া নাই, কিন্তু মানে 10 বছৰৰ ভিতৰত মাত্ৰ মানে যিকোনো বেষ্ট 3 ইয়াৰ্ছ ধৰিব লাগিব। এইকেইটা দাবী যদি পূৰণ নকৰাকৈ যদি পৰ্টেল নহয় আৰু কিবা খুলিলেও অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলৰ শিক্ষানুষ্ঠান আৰু শিক্ষকসকলৰ সমস্যা সমাধান নহয়। আমি আজিও পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু শিক্ষামন্ত্ৰী মহোদয়ক বা অসম চৰকাৰখনক, মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনক আমি সবিনয়ে আহ্বান জনাইছোঁ। আৰু ইয়াৰ যদি আমি ইতিমধ্যে সামাজিক মাধ্যমত এটা ঘোষণা কৰিছোঁ যে 28 তাৰিখৰ ভিতৰত আমাক এটা নিশ্চিতি লাগিব। এইখিনি সংশোধন আনি 2017 চনৰ আইনখনৰ এই সংশোধনখিনি আনি আমাক প্ৰাদেশিকৰণ 2026 চনৰ নিৰ্বাচনৰ অধিসূচনাৰ আগে আগে আমাক প্ৰাদেশিকৰণ কৰিব নকৰে, এই কথাখিনি যদি নিশ্চিতি আমি 28 তাৰিখৰ ভিতৰত নাপাওঁ। আৰু আমি এটা কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহ্বান জনাওঁ যে আগন্তুক যি 26 জানুৱাৰী আহি আছে গণতন্ত্ৰ দিৱসত, নিশ্চয় এই গণতন্ত্ৰ দিৱসত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক এই ভাল খবৰটো দিব। ইতিমধ্যে আমি গম পাইছোঁ যে অসমত যিমানখিনি সমস্যা আছে, অংগনবাড়ীৰ সমস্যা, আশা কৰ্মীৰ সমস্যা, এই আটাইবিলাক সমস্যা আমাৰ লগত সম্পৰ্ক কৰি যিমানবিলাক সমস্যা আছে, এই সমস্যাবিলাক সমাধান হৈছে। কেৱল মাত্ৰ অপাধিকৃত শিক্ষক কৰ্মচাৰীসকলৰ সমস্যাটো সমাধান হোৱা নাই। গতিকে আমি আহ্বান জনাইছোঁ, আমাৰ এই সমস্যাখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হস্তক্ষেপ কৰিব লাগে। তেখেতে নিজাকে এই সমস্যাখিনিৰ অনুধাৱন কৰি আমাক প্ৰাদেশিকৰণৰ ব্যৱস্থাটো কৰি অসমৰ পৰা চিৰদিনৰ কাৰণে যিটো ভেঞ্চাৰ স্কুলৰ সমস্যা বা অপ্ৰাদেশিকৰণৰ যিটো সমস্যা, এই সমস্যাটো দূৰ কৰিব লাগে। আমি আজিও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ মঞ্চৰ পৰা কিন্তু আহ্বান জনাইছোঁ। ধন্যবাদ।